তুলিৰাম ৰংহাঙে নিজেও বিচাৰে যে আমি এভিকশ্যন কৰোঁ, কিন্তু হাইকোৰ্টৰ অৰ্ডাৰ হ'লেতো তুলিৰাম ৰংহাং নহয়, ময়ো কৰিব নোৱাৰোঁ। গতিকে যোনেই ঘৰ আক্ৰমণ কৰিছে বা থানাখনতো অলপ আক্ৰমণ কৰিব চেষ্টা কৰিছে, এইটোৱে সমাধান একো নানে। বৰঞ্চ কালি যেতিয়া হাইকোৰ্টে গম পাব যে আমাৰ অৰ্ডাৰ থকাৰ পিছতো কোনোবাই আমাৰ অৰ্ডাৰটো ভায়লেট কৰিবৰ কাৰণে জবৰদস্তি কৰিছে, তেতিয়াতো হাইকোৰ্টৰ আৰু বেছিহে খং উঠিব। সাধাৰণতে হাইকোৰ্টে কেছ দিলে, কিবা অৰ্ডাৰ দিলে আমি কি কৰোঁ? হাইকোৰ্টলৈকে আহোঁ, হাইকোৰ্টে নামানিলে আমি সুপ্ৰিম কোৰ্টলৈকে যাওঁ। কিন্তু হাইকোৰ্টৰ অৰ্ডাৰ থকা বিষয় এটাত আমি যদি কাজিয়া পেচাল কৰোঁ, তেতিয়া হাইকোৰ্টে আলোচনাৰ ৰাস্তাটোতো তাত প্ৰশ্নবোধক চিন আহিব। সেইকাৰণে মই ভাবোঁ যে যিসকলে এইটো কৰিছে তেওঁলোকে হয়তো কথাটো ভালকৈ বুজা নাই বা হাইকোৰ্টৰ জাজমেণ্টটো দেখা নাই। এতিয়া ডিজিপিয়ে তেওঁলোকৰ লগত কথা পাতি আছে, ময়ো কথা পাতি আছোঁ। মই ভাবোঁ যে ৰাতিৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণত আহি যাব।